আজিৰ এই ভিডিঅ'টিত ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ৰিলেটেড 100টা MCQ তোমালোকৰ বাবে লৈ আহিছো গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা ঠিক আছে আৰু যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ফাৰ্ষ্ট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল যে where is the headquarters of the United Nations অৰ্থাৎ ইউনাইটেড নেশ্যনৰ যে হেডকোৱাৰ্টাৰ এটো ক'ত অৱস্থিত সুধিছে অপচন আছিল জেনেভা নিউয়ৰ্ক পেৰিছ আৰু লণ্ডন এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো নিউয়ৰ্ক ঠিক আছে ইউনাইটেড নেশ্যনৰ যে মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ হেয়া নিউয়ৰ্কত অৱস্থিত এতিয়া চাও আমি কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো আছিল যে where is the headquarters of UNESCO ইউনেস্কোৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচনবোৰ চোৱা অপচন নম্বৰ এ আছিল ৰোম অপচন নম্বৰ বি কি দিছে চোৱা অপচন বি আছিল জেনেভা অপচন সি পেৰিছ আৰু অপচন নম্বৰ ডি দিছিল ভিয়েনা এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব সুধিছে যদি জানা আমাক কমেন্ট সেকশনত জনোৱাচোন ইউনেস্কোৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়টো পেৰিছত অৱস্থিত গতিকে অপচন নম্বৰ সি টো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এতিয়া আমি প্ৰশ্ন নম্বৰ 3 টো চাও প্ৰশ্নটো আছিল WHO stands for অৰ্থাৎ WHO ৰ সম্পূৰ্ণ ৰূপটো বা পূৰ্ণ ৰূপটো আমাক সুধিছে অপচন এ দিছিলে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন অপচন বি ওয়াৰ্ল্ড হেৰিটেজ অৰ্গানাইজেশ্যন অপচন নম্বৰ সি ওয়াৰ্ল্ড হিউম্যান অৰ্গানাইজেশ্যন আৰু অপচন নম্বৰ ডি দিছিলে ওয়াৰ্ল্ড হেলথ অপাৰেশ্যন কাৰেক্ট আনসাৰ কোনটো হ'ব সুধিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো WHO stands for WHO ৰ পূৰ্ণ ৰূপটো হৈছে World Health Organization এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাও কোৱেশ্চনটো আছিল Where is the headquarters of the World Bank বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচন এ আছিল নিউয়ৰ্ক অপচন বি আছিল লণ্ডন অপচন সি আছিল ওয়াশিংটন ডিসি আৰু অপচন নম্বৰ ডি দিছিল জেনেভা আমাক কোৱেশ্চনত কি সুধিছে চোৱা আমাক সুধিছে যে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where is the headquarters of the world bank বিশ্ব বেংকৰ যে মুখ্য কাৰ্যালয় এটা অৱস্থিত ওয়াশিংটন ডিসি অপচন নম্বৰ সি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো চাও কোৱেশ্চনটো আছিল IMF stands for অৰ্থাৎ আমাক কি সুধিছে চোৱা আমাক সুধিছে যে IMF ৰ সম্পূৰ্ণ ৰূপটো কি হয় ঠিক আছে অপচন চোৱা অপচন এ আছিল ইন্টাৰনেশনাল মনিটাৰী ফান্ড অপচন বি দিছিল ইন্টাৰনেশনাল মিলিটাৰী ফোৰ্স অপচন নম্বৰ সি দিছিল ইন্টাৰনেশনাল মাৰ্কেট ফান্ড আৰু অপচন নম্বৰ ডি দিছিল ইন্টাৰনেশনাল মানি ফাউন্ডেশন আমাক সুধিছে IMF ৰ পূৰ্ণ ৰূপ IMF ৰ পূৰ্ণ ৰূপ অৰ্থাৎ IMF ৰ সম্পূৰ্ণ ৰূপটো সুধিছিল কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব এই অপচনসমূহৰ ভিতৰত অপচন নম্বৰ 8 থকাটো ইন্টাৰনেশনাল মনিটাৰী ফান্ড আছিল IMF ৰ পূৰ্ণ ৰূপটো ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 6 টো কোৱেশ্চনটো কি আছিল কোৱেশ্চনটো আছিল যে where is the headquarters of the international monetary fund যাক সমগ্ৰ আমি IMF বুলি কওঁ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বৰালৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন আছিল জেনেভা ওয়াশিংটন ডিসি ব্ৰাছেলছ আৰু ৰোম দিয়া আছিল এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বৰাল বা IMF ৰ মুখ্য যেটো কাৰ্যালয় হেয়া ওয়াশিংটন ডিসিত অৱস্থিত কোৱেশ্চন নম্বৰ 7 টো চাও আহা কোৱেশ্চনটো আছিল যে where is the headquarters of WHO অৰ্থাৎ WHO ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচন আছে এ আছিল নিউয়ৰ্কত অপচন বি পেৰিছ অপচন নম্বৰ সি জেনেভা অপচন নম্বৰ ডি দিছিল ভিয়েনা এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব সুধিছে WHO ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অৰ্থাৎ হেডকোৱাৰ্টাৰ ঠিক আছে কাৰেক্ট আনসাৰ অপচন সি হ'ব জেনেভাত অৱস্থিত WHO ৰ মুখ্য কাৰ্যালয় এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো চাও কোৱেশ্চনটো আছিল যে ইউনিসেফ works for the welfare of অৰ্থাৎ ইউনিসেফে কাৰ কল্যাণৰ বাবে কাম কৰে সুধিছে ঠিক আছে ইউনিসেফে কাৰ কল্যাণৰ বাবে কাম কৰে হে আমাক সুধিছে কোৰ নহয় এটো ঠিক আছে অপচন চোৱা অপচন এ আছিল ওমেন মহিলাসকল অপচন বি আছিল ফাৰ্মাৰ অৰ্থাৎ কৃষকসকল অপচন সি আছিল চিলড্ৰেন অৰ্থাৎ শিশুসকল আৰু অপচন নম্বৰ ডি দিছিল এনিমেলছ অৰ্থাৎ জন্তুসকল ঠিক আছে ইউনিসেফ works for the welfare of ইউনিসেফে কাৰ কল্যাণৰ বাবে কাম কৰে
ইউনিসেফে কাম কৰে শিশুসকলৰ কল্যাণৰ বাবে গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো চাও কোৱেশ্চনটো আছিল যে where is the headquarters of UNICEF ইউনিসেফৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচন বিলাক আছিল চোৱা লণ্ডন নিউয়ৰ্ক জেনিভা আৰু ভিয়েনা দিয়া আছিল এটা ইউনিসেফৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত সুধিছে ইউনিসেফৰ যেটো হেডকোৱাৰ্টাৰ সেইটো নিউয়ৰ্কত অৱস্থিত ঠিক আছে অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো চাও কোৱেশ্চনটো কি দিছে মন কৰাচোন কোৱেশ্চনটো আছিল যে what is the main objective of the World Trade Organization যাক আমি অসমীয়াকৈ WTO বুলি কওঁ ঠিক আছে অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থা WTO ৰ মুখ্য উদ্দেশ্য কি হয় খুদিছে অপচন ছ এ আছিল প্ৰমোট এডুকেশন শিক্ষা উন্নীত কৰা অপচন বি আছিল ইমপ্ৰুভ হেলথ স্বাস্থ্য উন্নয়ন অপচন সি আছিল ফেচিলিটেট ইন্টাৰনেশনাল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সহজ কৰা আৰু অপচন নম্বৰ ডি দিছিল কন্ট্ৰোল টেৰৰিজম সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ তো বিশ্ব বাণিজ্য সংগঠন যাক আমি WTO বুলি কওঁ অৰ্থাৎ ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ইয়াৰ মুখ্য যেটো উদ্দেশ্য হেটা সুধিছে ইয়াৰ মুখ্য উদ্দেশ্য হৈছে অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব ফেচিলিটেট ইন্টাৰনেশনাল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সহজ কৰা হৈছে ইয়াৰ মুখ্য উদ্দেশ্য এতিয়া চাবা নেক্সট কোৱেশ্চন নম্বৰ 11 কোৱেশ্চনটো কি দিছে মন কৰাচোন কোৱেশ্চনটো আছিল where is the headquarters of the WTO অৰ্থাৎ WTO মানে কি আছিল ওয়ার্ল্ড ট্রেড অর্গানাইজেশনৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচন আছিল জেনিভা পেৰিছ লণ্ডন আৰু ওয়াশিংটন ডিসি কমেন্ট কৰাচোন যদিহে জানা এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো জেনিভা WTO ৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰটো জেনিভাত অৱস্থিত এতিয়া কোৱেশ্চন নম্বৰ 12 টো চাও কোৱেশ্চন নম্বৰ 12 ত কি দিছে মন কৰাচোন কোৱেশ্চনটো আছিল এনে ধৰণৰ যে which organization is known for peacekeeping missions কোন সংগঠনটোৱে অৰ্থাৎ কোনটো সংগঠনে শান্তি ৰক্ষা কাৰ্যৰ বাবে জনাজাত ঠিক আছে অপচন ছ এ আছিল ইউনেস্কো বি WHO সি ইউনাইটেড নেশনস ডি WTO কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ইউনাইটেড নেশন যেটো অৰ্গানাইজেশন আছে এটো পিসকিপিং মিশনৰ কাৰণে জনা যায় অৰ্থাৎ শান্তি ৰক্ষা কাৰ্যৰ বাবে জনাজাত এতিয়া আমি কোৱেশ্চন নম্বৰ 13 টো চাও কোৱেশ্চনটো আছিল যে FAO works for ঠিক আছে FAO works for অৰ্থাৎ FAO কোনে ক্ষেত্ৰত কাম কৰে অপচন ছ এগ্ৰিকালচাৰ এডুকেশন হেলথ আৰু এনাৰ্জি দিয়া আছিল ঠিক আছে অপচনবোৰত কি দিছিলে যোৱা এগ্ৰিকালচাৰ দিয়া আছিল তাৰ পিছত আমাক দিছে চোৱা তাৰ পিছত আমাক কি দিছে এডুকেশন দিছে হেলথ আৰু এনাৰ্জি তে FAO এ কিহৰ ক্ষেত্ৰত কাম কৰে এগ্ৰিকালচাৰত কৃষি খেতি বাতি ঠিক আছে কোৱেশ্চন নম্বৰ 14 টো চোৱা কোৱেশ্চনটো আছিল যে where is the FAO headquarters located অৰ্থাৎ FAO ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সুধিছে অপচন এ আছিল পেৰিছ অপচন বি জেনিভা অপচন সি ৰোম আৰু অপচন নম্বৰ ডি দিছিল ভিয়েনা আমাক কি সুধিছিল আমাক সুধিছিল where is the FAO headquarters located the correct answer কোনটো হ'ব correct answer টো হ'ব অপচন নম্বৰ 6 থকাটো ৰোম ঠিক আছে ৰোমত অৱস্থিত কোৱেশ্চন নম্বৰ 15 চাও আহা কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো আছিল যে which organization gives loans to developing countries অৰ্থাৎ উন্নয়নশীল দেশসমূহক ঋণ প্ৰদান কোনটো সংগঠনে কৰে সুধিছে অপচন চোৱা অপচন এ আছিল ইউনিসেফ অপচন বি WHO অপচন সি ওয়ার্ল্ড ব্যাংক আৰু অপচন নম্বৰ ডি দিয়া আছিল UNDP কারেক্ট আনসার কোনটো হ'ব কমেন্ট কৰাচোন ইয়াৰে কারেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ওয়ার্ল্ড ব্যাংক উন্নয়নশীল দেশসমূহক ঋণ প্ৰদান কৰা সংগঠনটো হৈছে ওয়ার্ল্ড ব্যাংক ঠিক আছে ইয়াৰে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অধিক জানিবৰ বাবে 9954174571 নম্বৰটোত WhatsApp মেছেজ কৰিবা আৰু বৰষুণ দিয়াৰ বাবে অলপমান সাউন্ডৰ হেতু তোমালোকে অসুবিধা পাব পাৰা ঠিক আছে